নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজত লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ইকনমিক্স নামৰ বিষয়টোৰ অৰ্থনীতিৰ বাবে পৰিসংখ্যা নামৰ যিখন কিতাপ তাৰে দ্বিতীয় অধ্যায় তথ্য সংগ্ৰহ কালেকশ্যন অফ ডাটা। এই ইউনিটটোৰ পৰা তোমালোকৰ পৰীক্ষাসমূহত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও প্ৰথম অধ্যায়টো যদি তোমালোকে চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, তথ্যৰ প্ৰকাৰ কেইটা আৰু কি কি? তথ্যৰ প্ৰকাৰ দুটা, প্ৰাথমিক আৰু গৌণ তথ্য। প্ৰশ্ন নম্বৰ 2, প্ৰাথমিক তথ্য কি? যি তথ্য প্ৰথমবাৰৰ বাবে সংগ্ৰহ কৰা হয় তাকে প্ৰাথমিক তথ্য বা মুখ্য তথ্য বোলে। 3 নম্বৰ প্ৰশ্নটো হ'ল গৌণ তথ্য কি? যি তথ্য আগতীয়াকৈ কোনো ব্যক্তি বা প্ৰতিষ্ঠানে সংগ্ৰহ কৰে আৰু দ্বিতীয় বা ততোধিক বাৰৰ বাবে ব্যৱহাৰ কৰা হয় তাকে গৌণ তথ্য বোলে। 4 নম্বৰ প্ৰশ্নটো হ'ল সমীক্ষা মানে কি? সমীক্ষা বুলিলে কোনো ব্যক্তি বিশেষ আৰু প্ৰতিষ্ঠানৰ পৰা তথ্য গোটাই লোৱাৰ এটা পদ্ধতিক বুজায়। 5 নম্বৰ প্ৰশ্নটো হ'ল অনুসন্ধানকাৰী কোন? অনুসন্ধানকাৰী হ'ল এনে এজন ব্যক্তি যিজনে কোনো বিষয়ে সঠিকভাৱে অধ্যয়ন কৰাৰ বাবে বিষয়টো সম্বন্ধে বিভিন্ন তথ্য সংগ্ৰহৰ পৰিকল্পনা কৰে আৰু তাক কাৰ্যকৰী কৰে। 6 নম্বৰ প্ৰশ্ন, উত্তৰকাৰী কাক বোলে? যিজন ব্যক্তিয়ে অনুসন্ধানকাৰী এজনৰ প্ৰশ্নৰ উত্তৰ বা তথ্য দিয়ে তেওঁক উত্তৰকাৰী বোলে। 7 নম্বৰ প্ৰশ্ন, বিচ্ছিন্ন চলক কাক বোলে? যিবিলাক চলকে কেৱল গাইগুটীয়া মানহে ল'ব পাৰে অথবা যি চলকৰ মানসমূহ গণনাৰ ফলস্বৰূপেহে পোৱা যায় তাক বিচ্ছিন্ন চলক বোলে। 8 নম্বৰ প্ৰশ্নটো হ'ল অবিচ্ছিন্ন চলক কাক বোলে? যিবিলাক চলকে এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত অসীম সংখ্যক মান ল'ব পাৰে বা যিবিলাক চলকৰ মান জোখ মাখৰ দ্বাৰাহে পোৱা সম্ভৱ, গণনাৰ দ্বাৰা পাব নোৱাৰি, তেনে চলকক অবিচ্ছিন্ন চলক বোলে, যেনে উত্তাপ, ওজন ইত্যাদি। 9 নম্বৰ প্ৰশ্ন, সাক্ষাৎকাৰ অনুসূচী বুলিলে কি বুজা? গণনাকাৰীয়ে নিজে সংবাদদাতাৰ সাক্ষ্য লৈ তথ্য সংগ্ৰহ কৰি তালিকাত সন্নিৱিষ্ট কৰিলে সেই তালিকাক সাক্ষাৎকাৰ অনুসূচী বুলি কোৱা হয়। 10 নম্বৰ প্ৰশ্ন, পৰীক্ষামূলক সমীক্ষা বুলিলে কি বুজা? প্ৰশ্নাৱলী সাজু হোৱাৰ পিছত এটা সৰু গোটৰ ওপৰত সেইখনৰ যি পৰীক্ষা কৰি চোৱা হয় তাক পৰীক্ষামূলক সমীক্ষা বুলি কোৱা হয়। 11 নম্বৰ প্ৰশ্ন, নমুনা বুলিলে কি বুজা? নমুনা বুলিলে কোনো সমষ্টিৰ এটা গ্ৰুপ বা অংশক বুজায় যাৰ পৰা অধ্যয়নৰ কাৰণে তথ্য সংগ্ৰহ কৰিব পৰা যায়। 12 নম্বৰ প্ৰশ্ন, যাদৃচ্ছিক প্ৰতিচয়ন কাক বোলে? অধ্যয়ন কৰিবলগীয়া সমষ্টিৰ পৰা প্ৰতিটো গোট বা নমুনা যাদৃচ্ছিকভাৱে নিৰ্বাচন কৰা পদ্ধতিক যাদৃচ্ছিক প্ৰতিচয়ন বুলি কোৱা হয়। 13 নম্বৰ প্ৰশ্ন, প্ৰতিনিধিত্বমূলক নমুনা বুলিলে কি বুজা? প্ৰতিনিধিত্বমূলক নমুনা হ'ল অধ্যয়ন কৰিব লগা সমষ্টিৰ এটা অংশ যি সাধাৰণতে সমষ্টিটোতকৈ সৰু হয় যদিও গোটেই সমষ্টিটোক প্ৰতিনিধিত্ব কৰে। 14 নম্বৰ প্ৰশ্ন, চলক কাক বোলে? পৰিসংখ্যা বিজ্ঞানত কোনো ব্যক্তি, বস্তু বা ঘটনাৰ পৰিমাণবোধক পৰিৱৰ্তনশীল লক্ষণক চলক বোলে। 15 নম্বৰ প্ৰশ্ন, পাৰিসাংখ্যিক তথ্য সংগ্ৰহ কৰা ভাৰতৰ দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাৰ নাম উল্লেখ কৰা। দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা হ'ল ৰাষ্ট্ৰীয় প্ৰতিদৰ্শ সমীক্ষা সংস্থা, ভাৰতবৰ্ষৰ লোকপিয়ল। প্ৰশ্ন নম্বৰ 16, NSSৰ 60তম সমীক্ষাটো কিহৰ ওপৰত হৈছিল? NSSৰ 60তম সমীক্ষাটো ৰোগাগ্ৰস্ততা আৰু স্বাস্থ্য সেৱাৰ ওপৰত কৰা হৈছিল। 17 নম্বৰ প্ৰশ্ন, টেলিফোন সাক্ষাৎকাৰৰ সুবিধা উল্লেখ কৰা। টেলিফোন সাক্ষাৎকাৰৰ দুটা সুবিধা হ'ল, প্ৰথমটো হৈছে এই পদ্ধতিত তথ্য সংগ্ৰহ কৰা তুলনামূলকভাৱে কম খৰচী। দ্বিতীয়তে এনে সাক্ষাৎকাৰ পদ্ধতিত উত্তৰকাৰীৰ সঁহাৰিৰ হাৰ তুলনামূলকভাৱে বেছি। 18 নম্বৰ প্ৰশ্ন, পিয়ল পদ্ধতি বুলিলে কি বুজা? যি সমীক্ষাত এটা সমষ্টিৰ প্ৰত্যেকটো উপাদানকে অন্তৰ্ভুক্ত কৰা হয় তাকে পিয়ল পদ্ধতি বা সম্পূৰ্ণ পদ্ধতি বোলা হয়। উদাহৰণস্বৰূপে প্ৰতি 10 বছৰৰ মূৰৰ
মূৰে মূৰে কৰা ভাৰতৰ লোকপিয়ল। 19 নম্বৰ প্ৰশ্ন, তথ্য বুলিলে কি বুজা? তথ্য হ'ল এটা আহিলা যিয়ে খবৰৰ যোগান ধৰি সমস্যাবোৰ বুজি লোৱাত সহায় কৰে। আন কথাত সংখ্যাভিত্তিক অৰ্থনৈতিক পৰিঘটনাসমূহক তথ্য বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 20, ভাল প্ৰশ্নাৱলীৰ দুটা বৈশিষ্ট্য লিখা। ভাল প্ৰশ্নাৱলীৰ দুটা বৈশিষ্ট্য হ'ল, প্ৰথমটো হৈছে প্ৰশ্নাৱলীখন যথেষ্ট দীঘলীয়া হ'ব নালাগে, প্ৰশ্নৰ সংখ্যা যথাসম্ভৱ কম হ'ব লাগে। দ্বিতীয়তে, প্ৰশ্নাৱলীখন সাধাৰণ প্ৰশ্নৰ পৰা আৰম্ভ হ'ব লাগে আৰু ক্ৰমান্বয়ে বিশেষ বিশেষ প্ৰশ্নলৈ আগবাঢ়িব লাগে। প্ৰশ্ন নম্বৰ 21, মুখ্য তথ্য আৰু গৌণ তথ্যৰ মাজৰ দুটা পাৰ্থক্য উল্লেখ কৰা। মুখ্য তথ্য আৰু গৌণ তথ্যৰ মাজত থকা দুটা পাৰ্থক্য হ'ল, প্ৰথমটো হৈছে মুখ্য তথ্য পোনপটীয়াভাৱে অনুসন্ধান ক্ষেত্ৰৰ পৰা সংগ্ৰহ কৰা হয়, আনহাতে গৌণ তথ্য কোনো ব্যক্তি বা সংস্থাই পূৰ্বে যুগুতাই থোৱা তথ্যৰ পৰা সংগ্ৰহ কৰা হয়। দ্বিতীয় পইণ্টটো হৈছে, মুখ্য বা প্ৰাথমিক তথ্যবোৰ কেঁচামালৰ দৰে পাৰিসাংখ্যিক পদ্ধতিত ব্যৱহাৰ কৰা হয়, আনহাতে গৌণ তথ্য ব্যৱহাৰৰ উপযোগী তথ্য যি বেলেগ এজন ব্যৱহাৰ কৰাৰ আগতে কোনোবাই প্ৰাথমিক তথ্য হিচাপে ব্যৱহাৰ কৰিছে। প্ৰশ্ন নম্বৰ 22, পথদৰ্শক জৰীপ কি? যি জৰীপৰ জৰিয়তে অনুসন্ধানৰ অনুসূচীনামা আৰু প্ৰশ্নাৱলীনামা আগতীয়াকৈ তথ্যৰ ক্ষেত্ৰত পৰীক্ষা কৰা হয় আৰু যি প্ৰমাণ পোৱা যায় তাক পথদৰ্শক বা প্ৰাৰম্ভিক জৰীপ বোলা হয়। 23 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষত কেইবছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয়? প্ৰতি 10 বছৰৰ মূৰে মূৰে ভাৰতবৰ্ষত লোকপিয়ল কৰা হয়। 24 নম্বৰ প্ৰশ্ন, প্ৰতিদৰ্শ বুলিলে কি বুজা? সমষ্টিৰ প্ৰতিনিধিত্বমূলক ক্ষুদ্ৰ অংশক প্ৰতিদৰ্শ বুলি কোৱা হয়। শেষৰ প্ৰশ্নটো হৈছে, বহু বিকল্প প্ৰশ্ন বুলিলে কি বুজা? যেতিয়া এটা প্ৰশ্নৰ উত্তৰৰ দুটাতকৈ বেছি বিকল্প থাকে তেনে প্ৰশ্নক বহু বিকল্প প্ৰশ্ন বুলি কোৱা হয়।